হাই বন্ধুসকল, মই একচুৱেলি তাৰমানে আছাম টাইপ ঘৰৰ 4টা ৰুমৰ কিমান টকা খৰচ হ'ল সেইটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকে গোটেইখিনি ভিডিঅ' শেষলৈকে চাব, মাজত স্কিপ নকৰিব। আৰু আছাম হাউচ NR চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ' এৰিলে আপোনালোকৰ আগত সবৰে আগত যাতে গুচি যায়, আপোনালোকে যাতে চাব পাৰে। আৰু মই যোনটো ভিডিঅ' এৰো একচুৱেলি তাৰমানে আইডিয়া দিবলৈহে এৰো, আপোনালোকে চালে বহুতখিনি আইডিয়া আহিব। বলক এতিয়া ভিডিঅ'টো আপোনালোকৰ কাৰণে আৰম্ভ কৰোঁ। গোটেইখিনি আপোনালোকে ভিডিঅ' চাই থাকক। এইটো ডালাইৰ হেৰি হয়, চিৰি হয়। ডালাইৰ দিলে বহুত ভাল হয়, তাৰমানে ফাটি চাটি নাযায়, বহুত মানে ভাল কণ্ডিশ্যনত থাকে। আৰু এইখিনি এটা হেৰি হল থাকিব, গ্ৰিল থাকিব সাইডত। আৰু এইটো বাৰান্দা ৰুম হয়। আৰু এটা বস্তু চাওক, এইটো যে চৌকাঠটো আছে তাৰমানে হেৰি পকা চৌকাঠ। তেনেকুৱা পকা যদি খিৰিকী আপোনালোকে লগাই, এইটো ছেটিঙৰ কাৰণে ভাল হয়। যোনটো মানে ফাক মেল খাই তাৰমানে নাযায়, আৰু মেল খাই নাযায়, এনেকুৱা মানে যোনটো মানে পূৰা ভাল হৈ থাকে। আৰু ডিজাইনটো বহুত ধুনীয়া লাগিছে। আৰু দৰ্জাটো চাওক, এইটো হ'ল দৰ্জা। আৰু এটা দৰ্জা আছে ইয়াত। আৰু এই ৰুমটো মানে তেনেকুৱা মানে আলহী আহিলে বাহিৰৰ কাৰণে মানে বাহিৰৰ হেৰি তাৰমানে বাৰিন্দাৰ লগত এডজাষ্ট আছে। এইটো ৰুম আছে 12x10 ফুট তেনেকুৱা মিলাই বনোৱা হ'ল। আৰু এটা ৰুম আছে 14x12, এইটো ৰুম 14x12 আছে এইটো ৰুম তাৰমানে। আৰু এইটো ৰুমৰ লগত এটা হেৰি, এইটো ড্ৰয়িং ডাইনিং তাৰমানে বাহিৰত কিটচেন হ'ব, মানে অলৰেডি মানে সৰু ঘৰ বনাইছে, তেনেকুৱা চিষ্টেমত বনোৱা হ'ল। আপোনালোকে আশা কৰোঁ চালে বুজি পাব। আৰু গোটেইখিনি মই কিমান টকা খৰচ হ'ল সেইটো আপোনালোকক দি আছোঁ। আৰু এটা তাৰমানে এইটো বেডৰুম আছে, তাৰমানে এইটো 3 ইঞ্চি ৱাল। তেনেকুৱা আপোনালোকে চালে আইডিয়া আহিব। আৰু বলক এতিয়া মই কিমান টকা খৰচ হ'ল সেইটো আপোনালোকক কৈ আছোঁ, আপোনালোকে চাই থাকক। তাৰমানে একচুৱেলি আমাৰ ঘৰটো দীঘল হ'ল 23 ফুট আছে, আৰু বহলটো আছে 24 ফুট। 500 কিমান ফুট আছে স্কুৱেৰ ফিট। এইটো স্কুৱেৰ ফিটত তাৰমানে আমাৰ ৰুম বহিছে এটা, দুটা, তিনিটা, এটা ডাঙৰ ৰুম, দুটা সৰু ৰুম, এটা হেৰি আছে, এই বাৰান্দা আছে। এইটো খৰচ গৈছে তাৰমানে 4,20,000 টকা সব মিলাই। এতিয়ালৈকে ফিনিচিং হোৱা নাই, প্লাষ্টাৰ হোৱা নাই, যেনিবা টিং লগোৱা হ'ল, বাকী কাম আছে এতিয়ালৈকে। মেক্সিমাম ধৰক 6-7ত মানে হেৰি ফিনিচিং হৈ যাব। আৰু তেনেকুৱা ভিডিঅ' আপোনালোকে পাবলৈ, আইডিয়া পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকলে নতুনকৈ চাই আছে তাহাঁতক কৈছোঁ, তাৰমানে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু তেনেকুৱা ভিডিঅ' পাই থাকিব আৰু আইডিয়া আহিব আপোনালোকৰ। আপোনালোকে জনাই দিব কমেণ্টছত এই ঘৰটো কেনেকুৱা লাগিছে। আৰু বিশেষ বেছি খৰচ হোৱা নাই, তথাপি মই গাই দিলোঁ এবাৰ মাজত। আৰু তেনেকুৱা আপোনালোকে ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।